নমস্কাৰ দাদি খুৰে জেঠু জেঠা আটাবু বাইভিনী পাণ্ডাৰ গিলাখন গোটাখানকে আজি মোৰ চেনেলত স্বাগতম জনালোঁ। তো আজিৰ একদম ভিডিঅ' পুৰা বেল্টা বেল্টি হ'ব, ক'ত হ'ব ওচৰত নহয় খানিক দূৰতে হ'ব। তো বেছি দেৰি নকৰোঁ আৰু চ' তাহলে আৰু ইফাল দিয়া আমাৰ সমীৰ দায়ৰ গাড়ীখন গৈ উলিয়াই আছে, মানে আমি গোটাখানে যাম। এইবাৰ 2024 প্ৰথমতে হ'ব আমাৰ গোল্ডেন লেংগুৰ ফেষ্টিভেল। আৰু আমি ফাইনেলি আহি পালোঁ চৌটাকি মানে এতিয়া পাছফালে মহাদেৱ পাহাৰৰ তলতে আমাৰ হ'ব গোল্ডেন লেংগুৰ ফেষ্টিভেল। তো গোল্ডেন লেংগুৰ ফেষ্টিভেল আৰু এতিয়া প্ৰগ্ৰামৰ প্ৰস্তুতি দেখছো। এতিয়া খেৰে পুঁজি, এতিয়া হাঁচেৰ খোৱাৰ, এতিয়া গোৱালি ঘৰ এইগো হ'ব ৰাজবংশী মানে পৰিয়াল একটা। তো আৰু ইফাল দিয়া আছে পাকঘৰ আৰু ইফাল দিয়ে এইগো হৰি ঠাকুৰ আৰু এতিয়া এই বড়ো ঘৰ আছে, এতিয়া বড়ো ঘৰ আৰু হাই দিয়া সেই হৈছে ভাণ্ডাৰৰ কাপতে এইগো ভাণ্ডাৰ। আৰু এতিয়া হৈছে এইগো মাটিৰ কুঁৱা, মানে মাটিৰ কুঁৱাগিলা এনেকা কৰে আমাৰ খিৰিয়াত হয়, যাতে মানুহ চানুহ গৰু ছাগল নপৰে মাটি। আৰু এইগো হৈছে আমাৰ এনেকা হাঁচে চানা খোমৰে থোৱা চানা জিলা পিলুতে থাকে সেইলাতে খোমৰে থোৱা। আৰু এতিয়া এইখন ভৰালে দৰ্জা, এতিয়া মানে সেইটা সোমাই ভিতৰত সন্ধিয়া ধান ওলায়। আৰু গোটাই জাতি জনগোষ্ঠীৰ মানে এতে আমাৰ মিলিয়া কৰা খাইছে না প্ৰগ্ৰাম গো। তো গোটাই জাতি জনগোষ্ঠীৰে ঘৰগিলাখন দেখুওৱা হৈছে, মানে কাৰ কেনেকা ঘৰ হয়। তো আৰু ইফালে দিয়ে মোৰ পাছফালে আছে আৰু এইগো হৈছে আদিবাসী মানুহৰ ঘৰ, মানে এনেকা আদিবাসী মানুহৰ ঘৰ। এতিয়া হৈছে ঘৰটা আদিবাসী মানুহৰ ঘৰ হয় না? আদিবাসী বুলি নহয়, এইটো আমাৰ উৰাও জনজাতিৰ। আচ্ছা। এইটা কি বস্তু? এটা সন্মুখত যে আছে আমাৰ যোনটো পৰম্পৰাগত আমাৰ আদি ধৰ্ম আছে, আদি ধৰ্মৰ যি বিধি কি বনায় এইটো তাতে বনাব। আমাৰ সাৰনা স্থল বা আদি ধৰ্মৰ স্থল বুলি কয়, সেইটো বনাব। স্থল মানে কি আমাৰ যিটো কয় মন্দিৰ? হে আচ্ছা। সেইটা হৈছে এইবাৰ এতিয়া মানে মন্দিৰটা এতিয়া চোতালত মন্দিৰ। আৰু তাৰপিছত এইটা এই ঘৰৰ লগত এইটা হৈছে পাকঘৰ। আপোনালোকৰ পাকঘৰ নহয়, ইয়াতে এটা ঢেঁকী ঘৰ হ'ব। ঢেঁকী ঘৰ আৰু এক চাইডত গোহালি বুলি কওঁ আমি। সেইফাল দিয়ে গোহালি আছে আৰু এইফাল দিয়া ঢেঁকী ঘৰ। আৰু ভাত চাত ক'ত ৰান্ধিব? ভাত চাত ৰান্ধাটো চব ভিতৰতে হ'ব। আচ্ছা। আৰু ইয়াতে মাজত আমাৰ কিবা এইখিনিত বিয়াৰ নীতি নিয়ম যে আমি যোনটো মাৰৱা লগাওঁ, সেইটো মাৰৱাত কি লাগে চব সামগ্ৰীবিলাক থাকিব। এইখিনি এই সন্মুখত এইখিনি মাজত মানে সেইখিনি বস্তু থাকে। আচ্ছা। আৰু এইগো হৈছে আমাৰ গাৰো জনগোষ্ঠীয়, মানে এইগিলাখন গাৰোৰ ঘৰ এনেকা হয়। গাৰো জাতিৰ মানুহগিলাখনে এনেকা চাংঘৰ হয়। তো চাংঘৰত একবাৰ উঠিয়ে দেখাং, নাইকা পালত নাই, চাংঘৰতে উঠোঁ। চাংঘৰৰ ভিতৰত কি কেংকা আচ্ছা সেনেকৈ এইগো চাংঘৰ পুৰা। তো এইফালে আৰু এইগিদি একদম মেলা কাম কৰে আছে। এইগো হৈছে ৰাভা মানুহৰ ঘৰ না? এইফালে পুৰা ৰাভা মানুহৰ ঘৰ। আৰু সেই আগত আছিল আদিবাসী দেখালংকে, এইবাৰ মই ৰাভা মানুহৰ চৌক কেনেকা হয় মানে মই দেখাম। এইগো হৈছে কি ৰাভা মানুহৰ এইগো কি হয় মন্দিৰ। তাৰপাছত এইগো হৈছে ঘুমুৱা ঘৰ। আৰু এইগোতে কি ঘৰ? কি ঘৰ? দেউৰী ঘৰ। আচ্ছা, কিবা ঘৰ কয় আমি একজেক্ট ভাল করে নাজানো। ইগো হৈছে পাকঘৰ, ইগো গোৱালি ঘৰ। আৰু এতিয়া গোটাই জিঠাই ঘৰ বাইঘৰ গোটাই আমি গোটাই খচিবা লাগছে, গোটাই রাঙামাটি খচিবা লাগছে। আর আই দিয়া এখানে বাই আছে, এইফালে গোটাই পালাং লাগাইছে ক্যামেরা দেখা পায়া। তে যিয়ে নহওক কত দিনে পরতে লাগি আছো? এক সপ্তাহ। তে আৰু তো বেছি দিন নাখায় দে, জানুৱাৰী 3 তাৰিখে মুঠতে একদম ক্লিয়াৰ কৰি দিবি হ্যাঁ। আৰু 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে একদম তালি টোপলাই আহিবি, থাকা করে আহিবি সেইকেইদিন। আৰু এইফালে আছে গৈছে বড়ো জাতি মানে মানুহৰ ঘৰ আর কি। ই গৈছে ইমাৰ বড়ো ঘৰ। আৰু ইফালে এইগো কি ধান থোৱা ঘৰ, ফাণ্ডাৰ। আৰু এইগোটত তো সেই কিবা কয় পূজা কৰে যে মিঠিপ বান্ধিয়া। আৰু এইগোটো পাকঘৰ। আৰু এইগিলা জানো কি ঘৰ একদম নাজানো, যদি কাবাই জানিস কমেন্ট কৰিবি তো এইগিলা কি ঘৰ হয়। আমি আইসং চাৰি পাণ্ডৱে আইসং এতে। তো তাহলে 3 তাৰিখৰ পৰা আহিবি, 3 তাৰিখৰ পৰা আহিবি গোটাখানে আমাৰ গোল্ডেন লেংগুৰ ফেষ্টিভেল চাবা। আৰু লগতে আমাৰ বঙাইগাঁৱৰ ফেমাছ ডাইলগ দাদি কুহুৰি। তো আহিবি হে গোটাখানে। আৰু কিবা কিনি আছে মই দেখি আছোঁ। তো
আৰু এতিয়া এই বাখৰাবাৰীকে গোটাই সিদিনা একদম থেপা হ'ব মানুহ গোটাই জাগা দিব নপৰা হ'ম আমি এতে তো আহিবি গোটাখানে আৰু দাদা কিবা থাকিব না নাথাকিব আমাৰ খৰা চৰা যোগাযোগ হোৱা নাই কিন্তু থাকিব লাগে চাগে এনে কি থাকিব মানে আৰু জীপ চাফাৰী থাকিব তাৰপিছত এয়াৰ বেলুন থাকিব এয়াৰ বেলুন তাৰপিছত পেইণ্ট বল গেম থাকিব গান গেম যোনটো থাকে যে পেইণ্ট বল সেইটো থাকিব আৰু তাৰপিছত মই অলপ চাব লাগিব দেই চেৰকিটো থাকিব চেৰকি থাকিব দে মানে সেইকেইটি থাকিবগে আৰু বেছিভাগ গোটেই মানে ধৰি লওক যদি ফাংচন কিবা মেচিং থাকে তেনেহ'লে বেলেগ এণ্টাৰটেইনমেণ্ট ল'ব পাৰিব আৰু আচ্ছা চাওঁ মানুহ চাপা থাপগিলাতো আনিবি সেইগিলা থাকিবগে তো আৰু ইফালে আমি দিনৰ প্ৰগ্ৰামৰ কাৰণে এতিয়া দেখছ যা জগা ধৰছে এই খিৰাখিনিতে আমি দিনৰ প্ৰগ্ৰামগিলাখন এতে চলিব নাচন থাচন গিলা তো আৰু ৰাতিৰ প্ৰগ্ৰাম ইফালে হ'ব এইগিলা কথা দোকান চকান আহিব টেকলি পিঠা আৰু চাহা সন্ধিয়াবিলাক খাব পাৰিবি টেনশ্যন নাই আৰু তো গাহৰি চুবা গৰৈ মাছ তাৰপাছত আৰু কিবা কিনি কি কয় কাকৰ চুবা আৰু একেবাৰে একটা গোটা পাৰ চুবা সেনেকৈ দোকান আহিব ইফালে আৰু এইগিলা মাটি চাটি তুলি থোৱা খাইছে এইগিলা মানে একদম মঞ্চখান হ'ব এতিয়া আৰু এতিয়া গাছে তলিত বহিয়া একদম সিফালে মুখ হৈ যায় এইবাৰ আমি কুচান চাহ বা ধৰিম নীতিমোহন তই চাকাল চিকাল তোক চাম আমি আৰু এই মহাদেৱ পাহাৰৰ তলেৰ এই বাখৰাখানতে হ'ব আমাৰ মানে সিদিনাখন আহিব নীতিমোহন আহিব যাদৱ পায়েং তাৰপাছত সোনাম ৱাংচুক এনেকুৱা কৰে একে মেল্লা আৰু কিবা কিনি কম্পিটিশ্যন হ'ব একদম মানে ছবি আঁকোৱা দত এনেকুৱা মেল্লা আৰু 3 তাৰিখে 6 গিলা লৈ আহিবি আৰু দাদাহৰ আৰু আমি দেখছ আমি কাম কৰোঁতে ইমান গোটেই আলচি লাগছে হ'ব এইবাৰ চাহ খাব লাগছ চাহাৰ নিচা লাগছে বোলে চাত ইমান মাথা আকৌ বিচাবা লাগছে বোলে টাঙালাও দে চাহ আকৌ খা তো এনেকৈ আৰু গোটাখানকে টাটা বাই বাই দিয়া ওলাই লওঁ তো লগ পাম জানুৱাৰীৰ 3 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত গোটাখানকে একদম গোল্ডেন লেংগুৰ ফেষ্টিভেল এই ব্ৰিজখানৰ ইডিয়া ওলাইলে ইডিয়া মানে সেই মেইন ৰাস্তা দি আহিলে এতিয়া মেইন ৰাস্তাতে দি আহিলে এতিয়া সোমালে এতিয়া পাবিগে ব্ৰিজখানৰ ইডিয়া কাপতে তো ইফালে গেল গুৱাহাটী আৰু ইফালে গেল তোৰ অভয়াপুৰী আৰু এই দিয়া চাইখন গোল্ডেন লেংগুৰ ফেষ্টিভেল একদম আহিবি গোটাখানে 6 গোটাখানে আহিবি